নাই চাওক 100% ভোট নাপাব বহুত মানুহে ঘৰ নাপালে বহুত মানুহে অৰুণোদয় নাপালে তেনেকুৱা কিছুমান নিগেটিভ ভোটিং থাকিব এই কথা মই নকওঁ কিন্তু গৰিষ্ঠ সংখ্যক ভোট ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে পাব এইকাৰণে পাব যে আমি মানুহক ঠগা নাই মই সাংসদ হিচাপে নাই ঠগা মই ক'লো মই যিটো নোৱাৰিছোঁ নাই বুলি কৈছোঁ আমাৰ দলৰ সেইটো নীতি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও যিখিনি কথা কৈছে সেইখিনি কৰিছে প্ৰধানমন্ত্ৰীও যিটো কৈছে সেইখিনি কৰিছে গতিকে ইয়াত গৰিষ্ঠ সংখ্যক মানুহে ভোটটো দিব হয়তো ব্যক্তিগতভাৱে বেয়া পোৱা পুৰি থাকিলে ক'ৰবাত হয়তো কোনোবা ৱাৰ্ড মেম্বাৰ ক'ৰবাত জিকিব কিন্তু ইতিমধ্যে আপোনালোকে দেখিছে বহুত সময়ত আনকনটেষ্ট জিলা পৰিষদো জিকিছে আনকনটেষ্ট এপিও জিকিছে আপোনাৰ মতে মানে পাৰ্চেণ্টেজটো কম হ'ব না পাৰ্চেণ্টেজ আমি কৈছোঁ যে পাৰ্চেণ্টেজ অলপ বেছি মানুহে ভোট দিব লাগে বেছি মানুহ ভোট দিলে ভাল এইকাৰণে ভাল যে মানুহখিনি সেই ব্যৱস্থাটোৰ লগত একাত্ম হৈ যায় কিন্তু মানুহখিনি ভোট দিবলৈ অকণমান দেখিছোঁ যে 60-67% তেনেকুৱা 80-70%লৈকে গৈছে তাতকৈ বেছি যোৱা নাই বিৰোধী কিমান ফেক্টৰ নহয় বিৰোধী ফেক্টৰে নহয় হয়তো দুই এক জেগাত ৱাৰ্ড মেম্বাৰ উঠাইছে ক'ৰবাতো ৱাৰ্ড মেম্বাৰে উঠোৱা নাই ক'ৰবাতো একদম আপুনি ক্লিন চুইপ কৰিছে দেখিছে নাই আৰু ক'ৰবাত ব্যক্তি এইটো ব্যক্তি ফেক্টৰটো বেছি কৰে ৰাজনৈতিক ইছ্যুতকৈ ব্যক্তি মুখখন বেছি চাই মই যি দেখিলোঁ মানুহ পঞ্চায়তত মই সেই এতিয়ালৈকে কমচে কম 300মান সভা মই কৰিছোঁ 300-350 সভা মানে সভা নহয় তেনেকৈ গৈছোঁ তাত মানুহে কিন্তু ব্যক্তিলৈও বহুত কনচাৰ্ণ এইখিনি হৈছে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত পূৰ্বৰ আমি নিৰ্বাচনত দেখিলো যে আপোনালোকে আশা কৰা ফল ইয়াত নাপালে গতিকে এইবাৰ কিমান আশাবাদী যে কংগ্ৰেছক ওপৰাই বিজেপিৰ পক্ষত ভোটাৰ আহিব যোৰহাট লোকসভাৰ মানুহবিলাক চেঞ্চিটিভো সচেতনো চব এইটো নহয় যে যোৰহাট লোকসভা ব্যক্তিও চাই মই কৈছোঁ ন ক'ৰবাততো ব্যক্তিও চাব ব্যক্তি চোৱাটো তেওঁলোকৰ কৰ্তব্য মই ভাবোঁ কৰ্তব্য মানুহে কৰ্তব্য ৰাজনৈতিক দলৰ আদৰ্শও চাব লাগে আজিলৈকে যি দেখা গৈছে ক'ৰবাত প্ৰভাৱ থাকিব যোৰহাটত ফলাফল ভাল হ'ব মোৰ মতে মই বহুত বেছি সময় দিব পৰা নাই কিন্তু যোৰহাটত ফলাফল ভাল হ'ব এইটো মই ভাবোঁ যোৰহাটত গৌৰৱ গগৈৰ পূৰ্বতকৈ ক'ৰবাত তেওঁৰ নামটো ক'ৰবাত মান পৰিছে নেকি গৌৰৱ গগৈহঁত বহুত ডাঙৰ মানুহ আমি আগতে চিন্তা কৰিব নোৱাৰা মানুহ যেতিয়া ময়ে চিন্তা কৰিব নোৱাৰোঁ সাধাৰণ মানুহে কেনেকৈ চিন্তা কৰিব পাৰিব তেওঁৰ দুখ নাই সেইটো তেওঁ যিহেতু মুখ্যমন্ত্ৰীৰ পুত্ৰ আছিলে গতিকে মানুহৰ পৰা এটা বিচ্ছিন্ন থাকিবই কিন্তু দূৰৰ পৰা মানুহে দেখিলে যে দিল্লীত কথা কৈ মানুহে ভাবে যে বহুত ভাল দিল্লীত কথা কোৱাটো বিৰোধী হ'লে আপুনিও কথা ক'ব পাৰিব মই হ'লেও পাৰিম শাসক দলত কথা ক'ব নোৱাৰি এইকাৰণে যে শাসক দলত কথা ক'ব দৰকাৰেই নপৰে গতিকে মানুহৰ এটা গ্লেমাৰ লাগে যে দিল্লীত ঢকিয়াব লাগে দিল্লীত ধমকি দিব লাগে দিল্লীত টানি আনিব লাগে এনেকুৱা এটা মানুহৰ অসমৰ মানুহৰ এটা ধাৰণা আছে এই ধাৰণাটোত গৌৰৱে ক্লিক এইকাৰণে কৰিলে যে তেওঁ বিৰোধীত আছিলে আৰু সংসদত কথা কোৱা মানুহ কংগ্ৰেছৰ নাই তেওঁলোকে এনেও সংসদ কম গতিকে তেওঁলোকে কথা কোৱাৰ সুবিধা পায় আমাৰ সংসদ ইমান বেছি যে আমি কথা ক'বলৈ সুবিধা নাপাওঁ গতিকে যিয়ে কথা ক'ব সিয়ে ক্লিক কৰিব গতিকে সেইটো মানুহে ভাবিছিলে যে দিল্লীত গৈ পেলাই কথা ক'ব আচলতে শাসনত যেতিয়া ভাল দল থাকে তেতিয়া আপুনি কথা ক'ব নালাগে ধমকি দিব নালাগে আপোনাৰ অট'মেটিকেলি বস্তু আহে আৰু তাৰ ফল আমি পাইছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক দিছে অন্তিমটো প্ৰশ্ন 26ৰ নিৰ্বাচনৰ আগত পঞ্চায়ত নিৰ্বাচনটো বিজেপিয়ে কেনেধৰণে চাইছে আমি যিহেতুকে ৰাইজৰ লগত থাকোঁ মানুহৰ লগত মিলি থাকোঁ গতিকে নিৰ্বাচন বুলি স্পেচিয়েল প্ৰস্তুতি নাথাকে এতিয়া যিহেতু মানুহে বিচাৰিছে কাৰণে স্পেচিয়েল প্ৰস্তুতি আছে আদাৰৱাইজ মন কী বাতৰ পৰা অনুষ্ঠান কৰি বুথৰলৈকে আমি চব কথা পাতি থাকোঁ তাৰমানে এক প্ৰকাৰে ভাৰতীয় জনতা পাৰ্টীয়ে 5জন মানুহেই হওক আমি ক'ৰবাততো বুথত বহোঁ আমি 100% কৰিবলৈ চেষ্টা কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া কৈছে এই বুথৰ পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে মানুহ সকলোমতে প্ৰস্তুত থাকে সেইকাৰণে 26ৰ নিৰ্বাচনটো মই ভাবোঁ ভাল হ'ব এইটো এটা কুচকাউচ বুলি ধৰিব নোৱাৰে এইটো এটা নিৰ্বাচনৰ মোড বেলেগ সিটো নিৰ্বাচনৰ মোড বেলেগ আপুনি কেতিয়াবা ভোটাৰ তালিকাৰো ইফাল আপোনালোকে দেখিব পাৰে মই ভাবোঁ যে এইটো কম্পেয়াৰ কৰিব নালাগে তথাপিও আমি আভাস এটা পাই যাম ক'ত গণ্ডগোল আছে এই ইলেকশ্যনটো আমাক বহুত ডাঙৰ সকাহ দিব যে আমাৰ ক'ত ফল্ট আছে ক'ত অসুবিধা আছে এইবিলাক আমি চাবৰ কাৰণে সুবিধা পাম ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল ভাল লাগিলে মানে কেলে বেলতত ভোট দিয়া এটা মজাই বেলেগ চব মানুহে চাগে মজা ল'ব এইটো কথা যে কেনেকৈ বেলতত ভোট কাৰণ বেলতত বহুত দিনৰ মূৰত বেলতত ভোট হৈছে সংঘ ক'ৰবাত নিৰ্বাচনৰ বাবে বেলেগত ভোট নহয় মই খুব ভাল লাগিছে মই ভাল পাইছোঁ টিপ চহী কৰিবলৈ কৈছে কিন্তু মই চহী দি আহিছোঁ এটা কথা কৰো যে আপুনি সাংসদ হিচাপে দিল্লী উন্নয়নৰ বিকাশৰ ধাৰাটো অব্যাহত থাকিব লাগে মানে এটা ইংগিত দিছে মানে প্ৰায় ভোটাৰ তেনেকৈ কৈছে না মই এইটোৱে বিচাৰোঁ যে যোৰহাট সমষ্টিত মই বহু বছৰ ধৰি আছোঁ আজি 35 বছৰ আগতে প্ৰথমবাৰ বিধায়ক হৈছিলোঁ তাৰপিছতো মই 4টা টাৰ্ম কমপ্লিট 5টা টাৰ্মেই কৰিলোঁ এতিয়া মই যিহেতু নতুন জেগাও পাইছোঁ সেই জেগাবিলাক যথেষ্ট পিছ পৰি আছে যোৰহাটৰ বাকী অঞ্চলৰ তুলনাত আৰু সেইকাৰণে মই যোৱা 3-4 মাহমান অলপ কষ্ট কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী বা অন্য মন্ত্ৰীসকলেও মই যেতিয়া কিবা স্কিমৰ কথা কওঁ দে হেভ একচেপ্টেড
আৰু মোৰ ভাল লাগিছে যে আমি ভগৱানে কৰিলে আমাৰ এইবিলাক অঞ্চলত আমাৰ যিখন বৰ্তমান পঞ্চায়তত বোধ কৰোঁ পকা ৰাস্তা আৰু বাকী নাথাকিব আৰু তাতো মই ইচ্ছা এটা আছে যে মই তাত সকলো ৰাস্তা পকা কৰিম কাৰণ মানুহে তাত বৰ যিহেতু আমাৰ হোলোঙাপাৰত বাঘ হাতী বান্দৰ এটা উপদ্ৰৱ আছে তাত কিন্তু সেইখিনিৰ পৰা বচাবৰ কাৰণেও আমাৰ কিছু কাম আছে লাইটিং আমি কৰাটো উচিত ৰাস্তাবিলাক ভাল কৰা উচিত আৰু জন্তুৰ লগত আমি সহ অৱস্থান কৰিবই লাগিব কাৰণ আমি সেইবিলাকতো প্ৰেচিয়াছ এলিমেণ্ট এনিমেল সেইকাৰণে আমি তেওঁলোকৰ লগত সেই ধৰণৰ ইণ্টাৰেকশ্যন কৰিছোঁ মই কেতিয়াও ভোট বিচাৰি যোৱা নাই ইণ্টাৰেকশ্যন কৰিছিলোঁ কাম কৰিছিলোঁ আৰু মই এইবাৰ খুব আশাবাদী যে উইল পঞ্চায়ত নিৰ্বাচনটোৱে দলীয় ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত গ্ৰাছৰুট লেভেলত ডাঙৰ এটা ইংগিত দিয়ে ২৬ৰ ইলেকশ্যন আহি আছে মাত্ৰ আৰু এটা বছৰ আছে যে পঞ্চায়ত নিৰ্বাচনৰ যিটো ফলাফল সেইটোৱে ২৬ৰ কিবা এটা ৰিফ্লেক্ট নকৰিবনে নাই নেচাৰেলি কৰিব কিন্তু মই এটা ফিল কৰোঁ ভোট পোৱাটো বা ভোটত জিকাটো ডাঙৰ কথা নহয় মানুহৰ সেৱাটো ডাঙৰ কথা আমাৰ সকলোৱে যদি সেৱা কৰে এই যিখিনি পঞ্চায়তৰ মেম্বাৰ জিকিব আহিব লগা এটা বছৰত তেওঁলোকে যিখিনি কাম কৰিব তেওঁ যে সেৱাৰ মনোভাৱে কৰে আমাৰ জয় নিশ্চিত মানুহ আমাৰ ইণ্টেলিজেণ্ট আজিকালি আপুনি কোনো গাঁৱৰ মানুহ বা টাউনৰ মানুহক মানে আৰু তেওঁলোক ডিফাৰেঞ্চিয়েটো কৰিব নোৱাৰে তেওঁলোক সকলোৱে জানে দেই সকলো টেলেণ্টেড মই চাইছোঁ এজন মানুহে মোক সুধিছিলে হোলোঙাপাৰত ছাৰ আপুনি MLA নেকি মই কৈছোঁ মই আপোনালোকৰ MLA নহয় মই কিন্তু যোৰহাটৰ MLA এতিয়া আপোনাৰ টাইম বিং মই আছোঁ মানুহজনে থিয় হৈ মোক নমস্কাৰ কৰিছিলে কৈছিল ছাৰ প্ৰথমবাৰৰ কাৰণে মই MLA জনক লগ পাইছোঁ তেওঁ ৭৫ বছৰ বয়স তাৰমানে বহুত নেগলেক্টেড এৰিয়া আছিল গতিকে পঞ্চায়তবিলাক যদি হোৱাৰ পিছত সেই এৰিয়াবিলাকত আমি কাম কৰোঁ নিশ্চিতভাৱে ২০২৬ আমাৰ কাৰণে তাকে মই অলপ মানে আমি ষ্টাম্পটো মাৰোঁতে পুৰাকৈ পঢ়াগৈ নাই তাৰমানে পৰিছে কি বুলি ক'ম ৪ ভাগৰ ৩ ভাগ পৰিছে অকণমান হ'লেও অকণমান ৰৈ গৈছে অৱশ্যে অকণমান চিন থাকিলেই হয় কিন্তু সেই যে মৰাৰ সেইটো আমাৰ নাইকিয়া হৈ গৈছেতো হেঁচাটো যিমান দূৰত দিব লাগে প্ৰথমটোতকৈ অকণ কম হৈছে এইবাৰ নাই এইবাৰ খালি কাউণ্টিংটো ভালকৈ হ'ব লাগে মই অনেষ্টলি সকলো নাই এইটো গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাল লক্ষণ নহয় কিন্তু মানুহৰ মাজত ভোট দিয়া প্ৰৱণতা হ্ৰাস পোৱাটো কি বুলি ভাবে আপুনি মই হ্ৰাস পাইছে বুলি নকওঁ কিন্তু এটা এডুকেটেড ছেকশ্যন আছেতো তেওঁলোকে ভোট দিয়াটো খুব এটা বৰকৈ নাভাবে মই মোৰ নিজৰ পৰিয়ালটো মই দেখোঁ যে যিসকলে হাইলি এডুকেটেড আছে আমাৰ ভোটৰ কথা বুলি ক'লে অকণমান আহে গ'লেতো আহে কিন্তু মানে কিবা এটা হ'ল মানুহৰ মানে ৰাজনীতিৰ প্ৰতি এটা অনীহাৰ নিচিনা এটা এডুকেটেড মানুহৰ হৈছে যে মানুহে আকৌ সমালোচনা কৰাত কিন্তু ভাল তেওঁলোকে সমালোচনাটো কৰিব সমালোচনা আমাৰ কাৰণে সদায় ৱেলকাম সমালোচনা আমাৰ কাৰণে ৱেলকাম আৰু পলিটিচিয়ানক যদি সমালোচনা কৰে পলিটিচিয়ান আকৌ এট্ৰক্ৰেটিক হৈ যাব পাৰে নহয় সেইকাৰণে সমালোচনা হ'ব লাগে আৰু সঁচাটো কেতিয়াবা ভুল মোৰো হ'ব পাৰে স্বীকাৰ কৰিব লাগে মই ভাবোঁ যে আপোনালোকেও বুজি পাব যে কেতিয়াবা ভুল হ'ব পাৰে কিন্তু স্বীকাৰ কৰাটো ডাঙৰ কথা আৰু ৰাজনীতিত মানে এতিয়া মানে ষ্ট্ৰং মানুহ লাগে মই সেইটো বিচাৰোঁ আমিতো বহুত দিন থাকিলোঁ য়ং জেনেৰেশ্যনটো ষ্ট্ৰং হ'ব লাগে আৰু তেওঁলোকে ৰাজ্যখনৰ কাৰণে দেশখনৰ কাৰণে চিন্তা কৰিব লাগে নিজৰ কথাবিলাক চিন্তা কৰিব লাগে মই সেইকাৰণে দৰমহাটো সদায় ভাল দিব লাগে মই সেইটো কথা কওঁ আৰু মই না মই এবাৰ মই খুব আশাবাদী চেঞ্জ হ'ব মই লোকসভাৰ পিছত যোৰহাটৰ যিটো ইলেকশ্যন মানে যিটো ছবি সেই ছবিটো চেঞ্জ হৈ গৈছিল মই চেঞ্জ হ'ব যোৱাবাৰ কথাবিলাক মই আজি নকওঁ যোৱাবাৰ খুব কথাবিলাক কি আছে মই কাৰণে হয়তো আমি যোৰহাটে অলপ মাৰ্জিন এটা পাব লাগিছিল যোৱাবাৰ নপোৱাটো দুৰ্ভাগ্যজনক কিন্তু মই সেইবিলাক কথা পিছত এনালাইচিছ কৰিছিলোঁ এতিয়া আপোনালোকৰ আগত ক'ব পৰা বিষয় নহয় এটা কথা ক'লে যে নতুনক আপুনি সুযোগ দিব বিচাৰিছে হয় হয় ২০২৬ৰ বাবে মইতো অলৰেডি কৈছিলোঁৱে মইতো অলৰেডি ডিক্লেয়াৰ কৰি থৈছোঁ কিন্তু এটা সমস্যা এটা হৈছে মই ভাবিছিলোঁ আমাৰ যোৰহাটৰ অভাৰঅল ডেভেলপ হ'ব আপাৰ আছামৰ অভাৰঅল ডেভেলপ হ'ব তেনেকুৱা এটা চিন্তাৰে মই কিছুমান কথা ভাবি আছিলোঁ অকণমান সেই চিন্তাটো জটিল লাগি আছে এতিয়া মই চাওঁ কি কৰিব পাৰোঁ এতিয়া আৰু আজি একো নকওঁ আজি ঠিক আছে ধন্যবাদ